আজি শনিবাৰ 2025 চনৰ 15 মাৰ্চ আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস ন্যায়সংগত ব্যৱসায় আৰু গ্ৰাহক সুৰক্ষা আইনৰ সঠিক প্ৰয়োগক উৎসাহিত কৰাৰ লগতে গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 15 মাৰ্চত বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয় 2025 বৰ্ষৰ বিশ্ব গ্ৰাহক অধিকাৰ দিৱসৰ বিষয়বস্তু হৈছে বহনক্ষম জীৱনশৈলীলৈ ন্যায্য পৰিৱৰ্তন উভতি চাওঁ ইতিহাসত আজিৰ দিনটো জুলিয়াছ চিজাৰৰ মৃত্যু খ্ৰীষ্টপূৰ্ব 44 বৰ্ষৰ 15 মাৰ্চত 55 বছৰ বয়সত ৰোমত মৃত্যু হৈছিল ৰোমান সাম্ৰাজ্যৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কিংবদন্তি ৰোমান সেনানায়কজনৰ ব্ৰুটাছ আৰু কেছিয়াছৰ নেতৃত্বত বিদ্ৰোহী সিনেটৰৰ এটা দলৰ আক্ৰমণত নিহত হৈছিল জুলিয়াছ চিজাৰ মঘাই ওজাৰ মৃত্যু 1978 চনৰ 15 মাৰ্চত 62 বছৰ বয়সত যোৰহাটত মৃত্যু হৈছিল কিংবদন্তি ঢোলবাদক তথা অভিনেতাজনৰ প্ৰকৃত নাম মঘাই বৰুৱা জলবায়ু পৰিৱৰ্তন ৰোধৰ দাবীত ছাত্ৰ আন্দোলন 2019 চনৰ 15 মাৰ্চত ছুইডেনৰ পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গে আৰম্ভ কৰা ফ্ৰাইডেজ ফৰ ফিউচাৰৰ অংশ হিচাপে 125খন দেশৰ 15 লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে জলবায়ু পৰিৱৰ্তন ৰোধৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিজ নিজ চৰকাৰক দাবী জনায় গৰ্বাচেভ সোভিয়েট ৰাষ্ট্ৰপতি নিৰ্বাচিত 1990 চনৰ 15 মাৰ্চত সোভিয়েট কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিখাইল গৰ্বাচেভ নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হয় ইয়াৰ পিছতে দেশখনত ৰাজনৈতিক অৰ্থনৈতিক সংস্কাৰ আৰম্ভ হয় আৰু 1991 চনৰ 25 ডিচেম্বৰত সোভিয়েট ইউনিয়ন ভংগ হয় দ্য গডফাদাৰৰ প্ৰিমিয়াৰ 1972 চনৰ 15 মাৰ্চত নিউয়ৰ্কত প্ৰিমিয়াৰ হৈছিল ফ্ৰান্সিছ ফৰ্ড কপোলাৰ পৰিচালিত বিখ্যাত গেংষ্টাৰ ছবি দ্য গডফাদাৰৰ শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যৰ উপৰি ছবিখনত অভিনয়ৰ বাবে মাৰ্লন ব্ৰেণ্ডৱে শ্ৰেষ্ঠ অভিনেতাৰ অকাডেমী বঁটা লাভ কৰিছিল ফিনলেণ্ডত মহিলাৰ ভোটাধিকাৰ 1907 চনৰ 15 মাৰ্চত ফিনলেণ্ড মহিলাক সম্পূৰ্ণ ভোটাধিকাৰ প্ৰদান কৰা ইউৰোপৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় একেটা বছৰতে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত দেশখনৰ 19 গৰাকী মহিলাক সংসদলৈ নিৰ্বাচিত কৰে কমনৱেলথ ত্যাগৰ ঘোষণা দক্ষিণ আফ্ৰিকাৰ 1961 চনৰ 15 মাৰ্চত দক্ষিণ আফ্ৰিকাই ব্ৰিটিছ কমনৱেলথৰ সংগ ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে কমনৱেলথ প্ৰধানমন্ত্ৰী সন্মিলনত দেশখনৰ বৰ্ণবৈষম্য নীতিৰ বাবে সদস্যপদ নাকচ কৰা হ'ব বুলি স্পষ্ট হৈ পৰাৰ পিছতে এই সিদ্ধান্ত ঘোষণা কৰে প্ৰথম পৰিকল্পনা আয়োগৰ গঠন 1950 চনৰ 15 মাৰ্চত ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা ৰূপায়ণ আৰু আৰ্থ-সামাজিক উন্নয়নৰ তদাৰক কৰিবলৈ প্ৰথম পৰিকল্পনা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল 2014 চনত পৰিকল্পনা আয়োগ ভংগ কৰি তাৰ পৰিৱৰ্তে নীতি আয়োগ প্ৰতিষ্ঠা কৰা হয় হংকং প্ৰতিবাদৰ সূত্ৰপাত 2019 চনৰ 15 মাৰ্চত হংকং চৰকাৰে প্ৰত্যৰ্পণৰ সন্দৰ্ভত পলাতক অপৰাধী অধ্যাদেশ সংশোধনৰ বাবে উত্থাপন কৰা বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিক্ষোভ আৰম্ভ হয় এয়া আছিল হংকঙৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ধাৰাবাহিক বিক্ষোভ বিশ্বৰ প্ৰথম ইণ্টাৰনেট ডমেইন পঞ্জীয়ন 1985 চনৰ 15 মাৰ্চত কম্পিউটাৰ ছিষ্টেম কোম্পানী চিম্বলিক্স ইনকৰ্পৰেশ্যনে বিশ্বৰ প্ৰথম ইণ্টাৰনেট ডমেইন নাম symbolics.com পঞ্জীয়ন কৰে বৰ্তমান সৰ্বমুঠ 362.4 মিলিয়নৰো অধিক ডমেইন নাম পঞ্জীয়ন আছে ৰাছিয়াৰ শেষ সম্ৰাটৰ পদত্যাগ 1917 চনৰ 15 মাৰ্চত ফেব্ৰুৱাৰী বিপ্লৱ আৰু প্ৰথম বিশ্বযুদ্ধৰ মাজতে ৰাছিয়াৰ শেষ সম্ৰাট দ্বিতীয় জাৰ নিকোলাছে সিংহাসন ত্যাগ কৰি ৰোমানৱ বংশৰ 300 বছৰীয়া শাসনৰ অন্ত পেলায় বিশ্বৰ আটাইতকৈ দৰ্শনীয় গীটাৰিষ্ট 1968 চনৰ 15 মাৰ্চত লাইভ আলোচনীয়ে ইলেক্ট্ৰিক গীটাৰৰ দক্ষতা আৰু শ্ব'মেনশ্বিপৰ বাবে পৰিচিত প্ৰভাৱশালী আমেৰিকান ৰক গীটাৰিষ্ট গায়ক আৰু গীতিকাৰ জিমি হেনৰিক্সক বিশ্বৰ আটাইতকৈ দৰ্শনীয় গীটাৰিষ্ট বুলি ঘোষণা কৰে পানীৰ তলত উশাহ বন্ধ কৰি বিশ্ব অভিলেখ 1959 চনৰ 15 মাৰ্চত 32 বছৰীয়া ৰবাৰ্ট ফষ্টাৰে 13 মিনিট 42.5 ছেকেণ্ড পানীৰ তলত উশাহ বন্ধ কৰি সেই সময়ৰ বিশ্ব অভিলেখ গঢ়িছিল প্ৰায় 48 বছৰ পিছত 15 মিনিট 58 ছেকেণ্ড উশাহ বন্ধ কৰি লিথুৱেনিয়াৰ আৰ্বডিয়াছ আৰু ডায়েনা গাইচিউনাছে এই অভিলেখ ভংগ কৰে প্ৰথম ব্লাড বেংক মুকলি 1937 চনৰ 15 মাৰ্চত ডক্টৰ বাৰ্নাৰ্ড ফাণ্টাছে চিকাগোৰ কুক কাউণ্টি হাস্পতালত প্ৰথমটো ব্লাড বেংক স্থাপন কৰে প্ৰয়োজনৰ সময়ত তেজ জমা কৰি ব্যৱহাৰ কৰাৰ এই ব্যৱস্থাই চিকিৎসা বিজ্ঞানত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰে ইনফৰমেশ্যন ডেস্ক দেশ টুডে